الحمدلله يستعينه واستغفره ونؤمن به ونتوكل عليه ونعوذ بالله من شرور أنفسنا ومن سيئات أعمالنا من يهده الله فلا مضل له ومن يضلله فلا هادي له ونشهد أن لا إله إلا الله وحده لا شريك له ونشهد أن سيدنا وسندنا ونبينا ومولانا محمدا عبده ورسوله صلى الله عليه وسلم আমি নামাজৰ বিষয় মছলা মাসাইল আলোচনা কৰি আছিলো সুহু সিজদাৰ বিষয়লৈ আলোচনা হৈ আছিল সেজদাই সুহু কাক কয় আমি আলোচনা কৰিছো যে হেক ৰিকাতত আমি আত্তাহিয়াতু অকল আত্তাহিয়াতু পঢ়ি হুফালে সালাম ফিৰাই দিয়াৰ পিছত দুটা সিজদা কৰি আমি আকৌ আত্তাহিয়াতু দুৰুদ শৰীফ পঢ়ি নামাজ কমপ্লিট কৰো ইয়াক সুহু সিজদা বুলি কোৱা হয় আমি হিদিনা আলোচনা কৰিছিলো যে ইমাম সাহেবে 5 নম্বৰ ৰিকাতৰ কাৰণে থিয় হৈ গল সেই সময়ত মুক্তাদি সকলে কি কৰিব মুক্তাদি সকলে তাকবীৰ দিব তাকবীৰ দিয়াৰ পিছত লোকমা দিয়াৰ পিছত যদি ইমাম সাহেব ঘূৰি আহিল আৰু যদি নাহে মুক্তাদি সকলে নিজৰ নামাজ কমপ্লিট কৰিব ইমামৰ মছলাও বয়ান কৰা হৈছিল যে ইমাম সাহেবে যদি 5 নম্বৰ ৰিকাতৰ সিজদা কৰাৰ আগে যদি মুক্তাদি সকলৰ লগত শামিল হৈ নামাজ কমপ্লিট কৰে তেনেহলে ইমামৰ নামাজও সহিহুদ্ধ হৈ যাব অন্যথা ইমাম সাহেবৰ নামাজ এনেকুৱা হ'ব পাৰে যদি 5 নম্বৰ ৰিকাতত তেখেত 5 নম্বৰ ৰিকাত পুৰা কৰি সালাম ফিৰাই দিছে হেকত সুহু সিজদা কৰিছে তেনেহলে সেই ইমাম সাহেবৰ নামাজ 4 ৰিকাত ঠিকই থাকিব 1 ৰিকাত কোনো নামাজ নহব হয়তো সওয়াব নহব নামাজৰ যদি 6 ৰিকাত পুৰা কৰে তেনেহলে 6 ৰিকাত কমপ্লিট কৰাৰ পিছত 4 ৰিকাত ফৰজ আদায় হৈ যাব কিন্তু 2 ৰিকাত নফল বনি যাব এটো এখিনি যোৱা সপ্তাহত আমি আলোচনা কৰিছিলো আজিৰ আলোচনাত ইমাম সাহেবৰ সন্দেহ হল সন্দেহ নহয় মানে ইয়াকিন আছে বিশ্বাস আছে মই 4 ৰিকাতেই পঢ়াইছো দুইজন মুক্তাদি কোনো মুক্তাদিয়ে কৈ আছে যে আপনি 3 ৰিকাত পঢ়াইছে এতে কোনটোৰ ওপৰত আমল কৰিব ইমামৰ যদি ইয়াকিন যদি থাকে বিশ্বাস যদি থাকে আৰু দুইজন ব্যক্তি ভৰখামন যাৰ ওপৰত মানে ভৰখা কৰিব পাৰি এনেকুৱা ব্যক্তি দুজনে কৈ আছে ইমাম সাহেবৰ যদি ইয়াকিন থাকে যে মই 4 ৰিকাতে পঢ়াইছো ইমাম সাহেব নিজৰ ইয়াকিনৰ ওপৰতে আমল কৰিব অৰ্থাৎ 4 ৰিকাতেই এটো মানি ল'ব যদি ইমাম সাহেবৰ সন্দেহ হয় এটো মছলা গল যদি ইমাম সাহেবৰ সন্দেহ হয় যে মই 4 পঢ়ালো না 3 পঢ়ালো দুজন মুক্তাদি যদি ভৰখামন যাৰ ওপৰত মানে নিৰ্ভৰ কৰিব পাৰি উপযুক্ত দুজন মুসল্লিয়ে কৈ আছে যে আপনি 3 ৰিকাত পঢ়াইছে বা এটো ইমামৰ ক্ষেত্ৰতো হ'ব পাৰে বা অকলে কোনবাই নামাজ পঢ়ি আছিলে সেই নামাজ কোনবাই দেখা পাইছে দুজন ব্যক্তিয়ে দেখা পালে যে এই ক্ষেত্ৰত 3 ৰিকাত পঢ়িল 4 ৰিকাত হে পঢ়িব লাগিছিল তেখেতক কোৱাৰ পিছত যদি বিশ্বাস নকৰে এটো ভুল হ'ব বিশ্বাস কৰিব লাগিব দুজন ব্যক্তি থকাৰ ক্ষেত্ৰত তাৰ কাৰণ তেখেতৰ ডাউট আছে সন্দেহ আছে যে মই 3 পঢ়িলো না 4 পঢ়িলো মোৰো সন্দেহ আছে মোৰ ইমান ধ্যান নাছিল এনেকুৱা যদি হয় তেনেহলে এই সন্দেহৰ ক্ষেত্ৰত তেখেতে সেই দুজন ব্যক্তিৰ ওপৰত নিৰ্ভৰ কৰি নামাজ 3 ৰিকাত মানি ল'ব আৰু 4 ৰিকাত যেহেতু পঢ়া নাই আকৌ নতুনকৈ নামাজ পঢ়িব লাগিব 4 ৰিকাতৰ নামাজৰ আৰু যদি এজন ব্যক্তিয়ে যদি কয় এনেকুৱা কথা ইমামক কৈ আছে নাইবা এজন মুসল্লিক কৈ আছে যে আপনি 3 ৰিকাত হে পঢ়ালে যদি এজন ব্যক্তি কয় তেনেহলে ইমাম মুহাম্মদ রাহমাতুল্লাহ আলাইহিৰ মতে তেখেতে কৈ আছে যে এই নামাজটো এহতিয়াতান মানে সতৰ্কতাৰ কাৰণে
এইটো আকৌ মানে ঘূৰাই পঢ়িব লাগে। সতৰ্কতা এইটোই যে আকৌ পঢ়ি ল'ব লাগে। আৰু যদি এনেকুৱা হয়, বেলেগ ইমামৰ মতে কৈ আছে, বেলেগ ইমাম যিসকল আছে এওঁলোকৰ মতে যে এইটো ঘূৰাই পঢ়াটো, আকৌ দুবাৰা পঢ়াটো নামাজ মুস্তাহাব হয়। প্ৰথম বৈঠকত নামাজ 4 ৰিকাত নামাজ আছিল, 2টা বৈঠক হ'ব। বৈঠক মানে য'ত আত্তাহিয়াতু পঢ়া হয়। 2 ৰিকাত নামাজ পঢ়ি বহে না নাই, 2 ৰিকাত নামাজ পঢ়ি বহি আত্তাহিয়াতু পঢ়ে, এইটো প্ৰথম বৈঠক। আৰু যি বৈঠকত আত্তাহিয়াতু দৰুদ শৰীফ পঢ়ি আমি নামাজ শেষ কৰোঁ, সেইটো শেষৰ বৈঠক। প্ৰথম বৈঠক বুলি কোৱাৰ লগে লগে আপোনাৰ ব্ৰেইনত আহিব লাগিব যে তেনেহ'লে নামাজ 4 ৰিকাতৰ। এই শব্দটো বাৰ আহিব, যাতে আপনি পিছলৈ ফটককৈ ধৰিব পাৰে যে প্ৰথম বৈঠক মানে 4 ৰিকাত নামাজ হ'ব নিশ্চয়। প্ৰথম বৈঠকত যদি তাশাহুদ পঢ়াৰ পিছত চুপ থাকিল, তাশাহুদ মানে আত্তাহিয়াতু পঢ়িলে আৰু চুপচাপ বহি আছে, এতিয়া কিমান সময় বহি থাকিলে সুজুদা কৰিব লাগিব নামাজ শুদ্ধ কৰাৰ কাৰণে? কোৱা হৈছে যে 1 ৰুকুন পৰিমাণে। ৰুকুনটো মই কৈ দিছিলোঁ সিদিনাও, আকৌ কৈছোঁ, ৰুকুন কোৱা হয় 3 তসবিহ পৰিমাণ। 3বাৰ সুবহানাল্লাহ কোৱাতে যিমান সময় লাগে এইটো হ'ল 1 ৰুকুন, এটা ৰুকুন। ইমান সময় 3বাৰ সুবহানাল্লাহ কোৱাতে যিমান সময় লাগে, ইমান সময় যদি কোনোবাই চুপচাপ বহি থাকে আত্তাহিয়াতু পঢ়াৰ পিছত প্ৰথম বৈঠকত, অৰ্থাৎ উঠিব লাগিছিল না, প্ৰথম বৈঠক কৰি উঠি আল্লাহু আকবার কৈ উঠিব লাগিছিল 3য় ৰিকাতৰ কাৰণে, কিন্তু নুঠি কি কৰিলে? বহি আছে চুপচাপ। ইমান সময়লৈকে বহিছে যে 3বাৰ সুবহানাল্লাহ কোৱা যাব, তেনেহ'লে সেইজন ব্যক্তিৰ ওপৰত নামাজ শুদ্ধ কৰাৰ কাৰণে সুজুদা কৰিব লাগিব, সেজদাই সুহু কৰিব লাগিব শেষত, তেতিয়াহে নামাজ শুদ্ধ হ'ব। আৰু যদি 1 ৰুকুন পৰিমাণতকৈ কম সময় যদি থাকিছে, 1 ৰুকুনতকৈ যদি কম সময় যদি চুপচাপ বহি থাকিছে, তেনেহ'লে সুজুদা কৰিব নালাগে। নহয়, এইটো মছলা নহয়, এইটো মছলা অহা নাই, দৰুদৰ মছলাটো অহা নাই। চুপচাপেই বহি আছে, দৰুদ পঢ়া নাই। যদি দৰুদ পঢ়ে সেইটো মছলা বেলেগ আহিব। আপনি যেটো কৈছে দৰুদৰ কথা, যে আত্তাহিয়াতুৰ পিছত দৰুদৰ পৰা, সেইটো মছলা অহা নাই। এতিয়া চুপ থাকাৰ যেটো মছলা, সেইটো কোনোবাই একো পঢ়া নাই, দৰুদো পঢ়া নাই, একো পঢ়া নাই, চুপচাপ বহি আছে, চুপচাপো বহি থাকিব নোৱাৰিব। আত্তাহিয়াতু প্ৰথম বৈঠকত, আকৌ কৈছোঁ, প্ৰথম বৈঠকত যদি কোনোবাই আত্তাহিয়াতু পঢ়াৰ পিছত চুপচাপ বহি আছে, কিমান সময় বহিছে? 3বাৰ সুবহানাল্লাহ কোৱাৰ সময়, এইটো 1 ৰুকুন বুলি কোৱা হয়। এইখিনি সময় যদি কোনোবাই বহি থাকে, তেনেহ'লে সেজদাই সুহু, তাতকৈ যদি বেছি সময় থাকে তথাপিও সেজদাই সুহু কৰিলে নামাজ শুদ্ধ হ'ব, অন্যথায় নামাজ শুদ্ধ নহ'ব। ফৰজ নামাজত প্ৰথম বৈঠকত দৰুদ শৰীফৰ কিছু অংশ পঢ়িলে, এইটো হ'ল ছাৰে কোৱা যিটো মছলা প্ৰশ্ন, যে ফৰজ নামাজত এনেকুৱা যদি হয়, আকৌ নফল নামাজৰ ক্ষেত্ৰত বেলেগ হ'ব। ফৰজ নামাজত যদি কোনোবাই দৰুদ শৰীফ আত্তাহিয়াতু পঢ়াৰ পিছত প্ৰথম বৈঠকত দৰুদ শৰীফৰ কিছু অংশ পঢ়িলে, কিমান সময় পঢ়িলে? নামাজ ফৰজ হোক, নাইবা ওয়াজিব হোক, নাইবা সুন্নতে মুআক্কাদা হোক, নফল নামাজৰ ক্ষেত্ৰটো বেলেগ। যদি ফৰজ নামাজ হয়, ওয়াজিব নামাজ হয়, ওয়াজিব নামাজ যেনেকৈ বেতৰৰ নামাজ, সুন্নতে মুআক্কাদা যেনেকৈ মাগরিবৰ 2 ৰিকাত সুন্নত আমি পঢ়োঁ যে, সুন্নতে মুআক্কাদা জৰুৰী সুন্নত, এই 3 প্ৰকাৰৰ নামাজৰ ক্ষেত্ৰত যদি প্ৰথম বৈঠকত থিয় হৈ যাব লাগিছিল, আত্তাহিয়াতু পঢ়াৰ পিছত, আত্তাহিয়াতু পঢ়াৰ পিছত ফৌৰান থিয় হ'ব লাগিছিল, কিন্তু নহয়, দৰুদ শৰীফ পাঠ কৰিছে। কিমানখিনি পাঠ কৰিলে সুজুদা ওয়াজিব হ'ব তাৰ ওপৰত? আল্লাহুম্মা সাল্লি আলা মুহাম্মদ, এই মুহাম্মদ শব্দলৈকে পঢ়াৰ লগে লগে সেজদাই সুহু ওয়াজিব হৈ যাব। আল্লাহুম্মা সাল্লি আলা মুহাম্মদ লৈকে যদি পঢ়ে, তেনেহ'লে ইয়াতকৈ যদি কম হয়, আল্লাহুম্মা সাল্লি আলা মুহাম্মদ শব্দটো অহা নাই, তেতিয়ালৈকে সেজদাই সুহু কৰিব নালাগে। 4 ৰিকাত নফলত প্ৰথম বৈঠকত দৰুদ পঢ়িলে, যদি ইয়াতে আহিল আপোনাৰ নফলটো ৰৈ গ'ল, যদি 4 ৰিকাত নফল নামাজত প্ৰথম বৈঠকত দৰুদ যদি কোনোবাই পঢ়ে এনে পৰিস্থিতিত,
তেনেহ'লে সেই নফল পঢ়াটো মুস্তাহাব হ'ব কি নফল নামাজত দৰুদ শৰীফটো পঢ়াটো মুস্তাহাব হ'ব বৰঞ্চ মুস্তাহাব হয় অকল জায়েজে নহয় পঢ়াটো উত্তম ভাল নফল নামাজত যদি প্ৰথম বৈঠকত চাৰি ৰিকাত নামাজত নফল নামাজত যদি প্ৰথম বৈঠকত কোনোবাই দৰুদ শৰীফ পঢ়ে এটো পঢ়িব লাগে উত্তম নফলৰ চাৰি ৰিকাত হয় জানো নফলটো দুই ৰিকাতে হয় কেতিয়াবা যদি চাৰি ৰিকাতৰ নফলৰ নিয়ত বান্ধিব পাৰে নিয়ত কৰিব পাৰে নামাজ নফল চাৰি ৰিকাতো পঢ়িব পাৰে সেই ক্ষেত্ৰত দৰুদ শৰীফ পঢ়াটো উত্তম হয় নপঢ়িলেও হ'ব আকৌ যদি আত্তাহিয়াতুৰ কিছু অংশ এৰি দিয়ে আত্তাহিয়াতু পঢ়িব লাগিছিল কমপ্লিটলি কিন্তু কিছু অংশ যদি এৰি দিয়ে প্ৰথম বৈঠক বা শেষ বৈঠক তো দুটাই থাকে প্ৰথম চাৰি ৰিকাত নামাজত শেষ বৈঠক আমাৰ প্ৰথম বৈঠক আৰু দ্বিতীয় বৈঠক আহিব শেষ বৈঠক আহিব যদি প্ৰথম বৈঠক হয় বা শেষ বৈঠক হয় এই ক্ষেত্ৰত যদি আত্তাহিয়াতুৰ কিছু অংশ এৰি দিয়ে তেনেহ'লে সুহু সিজদাই ওয়াজিব হ'ব সিজদাই সুহু ওয়াজিব হৈ যাব যদিও এই কথাটো মনত ৰাখিব যদিও নামাজ ফরজ হোক ওয়াজিব হোক নাইবা নফল হোক নামাজ ফরজ হোক নাইবা নফল হোক নাইবা ওয়াজিব হোক সকলো নামাজৰ ক্ষেত্ৰত আত্তাহিয়াতু পঢ়াটো জৰুৰী আত্তাহিয়াতুৰ যদি কোনো এক অংশ এৰি দিয়ে তথাপিও সুজদা কৰিব লাগিব এতিয়া হক তাৰ পিছৰ মছলা প্ৰথম বৈঠক পাহৰি গলে কি কৰিব প্ৰথম বৈঠকে পাহৰি গৈছে থিয় হৈ গৈছে সুন্নতে মুআক্কাদা ফরজ বা সুন্নতে মুআক্কাদা হলে সিজদায়ে সুহু ওয়াজিব হ'ব যদি প্ৰথম বৈঠক এৰি থিয় হৈ যায় তেনেহলে ফরজ নামাজ নাইবা সুন্নতে মুআক্কাদা নামাজ হয় তেনেহলে প্ৰথম বৈঠকত সুহু সিজদা ওয়াজিব হৈ যাব প্ৰথম বৈঠকত দুইবাৰ যদি তাশাহুদ পড়ে প্ৰথম বৈঠকত যদি প্ৰথম বৈঠকটো বুজি পাই আছে প্ৰথম বৈঠকটো যদি তাশাহুদ মানে আত্তাহিয়াতু যদি দুবাৰ পাঠ কৰি দিয়ে তে কি হ'ব যদি ফরজ নামাজ হয় বা সুন্নতে মুআক্কাদা হয় সুজদা করা ওয়াজিব হ'ব কি পড়িলে প্ৰথম বৈঠকত দুইবাৰ যদি আত্তাহিয়াতু পাঠ কৰে প্ৰথম বৈঠকত যদি দুইবাৰ আত্তাহিয়াতু পাঠ কৰে তেনেহলে নামাজ যদি ফরজ হয় ওয়াজিব হয় সুন্নতে মুআক্কাদা হয় তেনেহলে সুজদা কৰিব লাগিব নফল নামাজ হলে সুজদা ওয়াজিব নহব শেষ বৈঠকত দুইবাৰ তাশাহুদ পড়িলে শেষৰ বৈঠকত দুইবাৰ যদি তাশাহুদ পড়ে প্ৰথম বৈঠকৰ ক্ষেত্ৰত বেলেগ শেষৰ তেনেহলে শেষৰ যদি হয় শেষৰ যদি আকৌ তাশাহুদ দুইবাৰ পড়ি দিয়া আত্তাহিয়াতু দুইবাৰ পড়ে তেতিয়াহলে সিজদায়ে সুহু ওয়াজিব নহব শেষৰ বৈঠকত নফল নামাজত এনেও সিজদায়ে সুহু ওয়াজিব নহব কিন্তু ফরজৰ ক্ষেত্ৰত কোৱা হৈছে ফরজ ওয়াজিব বা সুন্নতে মুআক্কাদা নামাজত যদি প্ৰথম বৈঠকত চাৰি ৰিকাত নামাজ আছিলে প্ৰথম বৈঠকত কি কৰিলে আত্তাহিয়াতু দুইবাৰ পাঠ কৰিলে আত্তাহিয়াতু দুইবাৰ পাঠ কৰাৰ ক্ষেত্ৰত সুহু সিজদা ওয়াজিব হ'ব যদি এই বৈঠকটো প্ৰথম বৈঠক হয় প্ৰথম বৈঠকত যদি আত্তাহিয়াতু দুইবাৰ পাঠ কৰে তেনেহলে কি হ'ব সিজদায়ে সুহু ওয়াজিব হ'ব আৰু শেষৰ বৈঠকত যদি আত্তাহিয়াতুই দুবাৰ পাঠ কৰিলে পঢ়িব লাগিছিল কি আত্তাহিয়াতুৰ পিছত দৰুদ শৰীফ পঢ়িব লাগিছিল দৰুদ শৰীফ নপঢ়ি আত্তাহিয়াতুই দুইবাৰ পাঠ কৰিলে তাশাহুদ দুইবাৰ পাঠ কৰিলে এনে ক্ষেত্ৰত সুহু সিজদা ওয়াজিব নহয় এনেকুৱা হ'ব পাৰে যে প্ৰথম বৈঠকত ভুলতেই সালাম ফিৰাইছে কি কৰিব প্ৰথম বৈঠকত যদি সালাম ফিৰাইছে তেনেহলে সালাম ফিৰোৱাৰ পিছত ইতে মছলাটো আগতেও আহিছিল যে যেতিয়ালৈকে কিবলা ৰুখ তাৰ সিনা থাকিব তাৰ সিনাটো কিবলা ৰুখত থাকিব কাৰো লগত কথা বাৰ্তাও কোৱা নাই কথা বাৰ্তা কোৱা নাই মনত যদি আহি গৈছে না মইতো নামাজটো প্ৰথম বৈঠকতে সালাম ফিৰাই দিলো তৎক্ষণাত থিয় হ'ব লাগিব থিয় হৈ নামাজ পুৰা কৰিব আৰু শেষত সিজদায়ে সুহু কৰিব শেষত সিজদায়ে সুহু কৰিব যেহেতু দুইফালে সালাম ফিৰাইছিল বা একফালেই ফিৰালে
একফালে তো ফিরাব নোৱাৰিব প্ৰথম বৈঠকত আৰু নামাজ কমপ্লিট নহল প্ৰথম বৈঠক মানে 4 ৰিকাত নামাজ 2 ৰিকাত নামাজতেই সালাম ফিৰাই দিছে থিয় হ'ব লাগিছিল সালাম ফিৰাইছে একবাৰ একফালে ফিৰাইছে বা দুইফালে ফিৰাইছে মনত তেতিয়া আপোনাৰ মনত পৰিছে যে মই কি কৰিলো 2 ৰিকাততেই নামাজ কমপ্লিট কৰি দিলো কাৰো লগত এতিয়ালৈকে আপুনি কথা বাৰ্তা পতা নাই বা আপোনাৰ সিনাটো কেবলাৰ ফালে আছে বা নামাজৰ বাহিৰত যিমানবোৰ কাম হয় কৰ্ম হয় এইবিলাক আপনিও কৰা নাই নামাজৰ পৰিপন্থী যিমানবোৰ কাম হয় সেই কামবিলাক কৰা নাই তেতিয়া হলে আপনি ফৌৰান তৎক্ষণাত থিয় হৈ আকৌ তৃতীয় নম্বৰ ৰিকাতৰ কাৰণে থিয় হলে চতুৰ্থ ৰিকাতো পঢ়িলে হেখত সেজদাই সুহু কৰি নামাজ কমপ্লিট কৰিলে নামাজ হৈ যাব এতিয়া হক যে প্ৰথম বৈঠকত কিমানখিনি উঠিলে সেজদাই সুহু ওয়াজিব হ'ব প্ৰথম বৈঠকত আপনার আত্তাহিয়াতু পড়া হয়েছে প্ৰথম বৈঠকত আত্তাহিয়াতু পড়া হয়েছে প্ৰথম বৈঠকত আপনার কি কৰিব লাগিছিল বহিব লাগিছিল কিন্তু প্ৰথম বৈঠক নকৰি আপনি কি কৰিলে থিয় হৈ আছে বৈঠক নকৰি থিয় হৈ আছে এতে কিমানখিনি থিয় হলে আপনি সেজদাই সুহু কৰিব লাগিব এতিয়া যদি আপনার বহাৰ ওচৰা ওচৰি আছে তেনেহলে সুজদাই কৰিব সুহু সিজদা কৰিব নালাগে বৈঠকৰ ওচৰি ওচৰি আছে হেতু কেনেকে ধৰিব আপনি এনেকে উঠিছে যে এতিয়াও আঠু ভাজ হৈ আছে আঠু সিধা হোৱা নাই তেনেহলে বহাৰ ওচৰা ওচৰি হল আৰু যদি একেবাৰে আঠু এই হল সিধা হৈ গল তেনেহলে ভাবিব যে মই থিয় হোৱাৰ ওচৰা ওচৰি গলো তো ধৰা হ'ব কোনটো আপনি থিয় হোৱাটো ধৰা হ'ব যদি আপনি এনেকে থিয় হৈছে তেনেহলে এই ক্ষেত্ৰত নামাজ ঘূৰি আহিব নালাগে বৈঠক আপনার পাহৰি গল নামাজ আপনার হেখত সুজদা কৰিলেই হৈ যাব নামাজ কমপ্লিট হৈ যাব হেখৰ বৈঠকত যদি এনেকুৱা হয় যে হেখৰ বৈঠকত দৰুদ শরীফ পঢ়িছে দুইবাৰ যদি দৰুদ শরীফ পঢ়িছে তেনেহলে সুজদা ওয়াজিব নহব দুইবাৰ দৰুদ শরীফ পঢ়িলেও কোনো অসুবিধা নাই কোনবাই যদি হেখৰ ৰাকাতত তাশাহুদৰ পিছত থিয় হয় আত্তাহিয়াতু পঢ়িছে হেখৰ ৰিকাতত তাশাহুদৰ পিছত থিয় হৈছে এতিয়া কি কৰিব যেহেতু হেখৰ বৈঠক হয় হেখৰ বৈঠক তো নামাজ কমপ্লিট কৰিব লাগিছিল আত্তাহিয়াতু পঢ়াৰ পিছত তো থিয় হোৱাৰ কথা নহয় দৰুদ শরীফ পঢ়াৰ কথা আছিল হেখৰ ৰিকাতত আত্তাহিয়াতু পঢ়িব দৰুদ শরীফ পঢ়িব সালাম ফিৰাব হেতু নকৰি তাশাহুদ পঢ়াৰ পিছত থিয় হৈ গল তেতিয়া যদি মনত পৰিছে থিয় হোৱা অৱস্থাত যে মই থিয় হৈ গলো এটো তো মোৰ পঞ্চম নম্বৰ ৰিকাতত হ'ব বা 3 নম্বৰ ৰিকাত হৈ আছে দুই ৰিকাত নামাজ যদি হয় তেনেহলে আপনার তৃতীয় নম্বৰ ৰিকাতত আপনি কিয় থিয় হ'ব 2 ৰিকাত নামাজ কমপ্লিট হল হেতেন এনে ক্ষেত্ৰত কি কৰিব যদি আপনি থিয় হৈছে মনত পৰিছে মোৰ ভুল হৈ গৈছে তেতিয়া তৎক্ষণাত বহিব লাগিব চাহে কোনো কিছু তিলাওয়াত কৰিছে বা নকৰিছে কোনো কথা নাই যদি দুই ক্ষেত্ৰতেই হনকালে বহিব লাগিব বহি লগে লগে কি কৰিব লাগিব সেজদাই সুহু কৰিব লাগিব আত্তাহিয়াতু নহয় সেজদাই সুহু কৰিব লাগিব মছলাটো আকৌ মই কৈছো যে হেখৰ ৰিকাত আপনার যেটো হেখৰ ৰিকাতত আত্তাহিয়াতু পঢ়াৰ পিছত কি পঢ়িব লাগে আপোনালোকে অলপমান কক দৰুদ শরীফ পঢ়িব লাগে কি মুসল্লিয়ে কি কৰিলে থিয় হৈ গল ইমামৰো হ'ব পাৰে অকলে অকলে নামাজ পঢ়ি আছে তেখেতৰো হ'ব পাৰে অকল ইমামৰ মছলা নহয় এটো থিয় হৈ যোৱাৰ লগে লগে আপনার মনত পৰিল বা কোনো কিছু সূরা ফাতিহা তিলাওয়াত করা আরম্ভ করিছে বা করাই নাই চুপচাপে আছে স্টার্টে করা নাই দুইটা ক্ষেত্ৰত পঢ়িছে নাইবা পঢ়া নাই দুই ক্ষেত্ৰতেই মনত পৰিছে মোৰ তো এটো ভুল হৈ গল মোৰ সালাম ফিৰাব লাগিছিল তেতিয়া যে বহি কি কৰিব বহি তৎক্ষণাত বহি হোফালে সালাম ফিৰাব হোফালে সালাম ফিৰাই সেজদাই সুহু কৰি লব আগতে এতিয়া কব সেজদাই সুহু কৰাৰ কাৰণে তাশাহুদটো লাগিব তাশাহুদটো পঢ়া হৈছে আগতে তাশাহুদ পঢ়া হোৱা নাই জানো তাশাহুদ পঢ়া হৈ গৈছে বহি সেজদা হোফালে সেজদা কৰি হোফালে সালাম ফিৰাই সুসিজদা কৰি আকৌ তাশাহুদ পঢ়িব দৰুদ শরীফ পঢ়িব যিমানবোৰ দোয়া আছে পঢ়ি সালাম ফিৰাই দিব তেতিয়া হেখত আকৌ সুসিজদাৰ প্ৰয়োজন নহব সুসিজদা কৰি হৈ গল মাগরিবৰ নামাজত যদি হেক বৈঠক কৰা নাই মাগরিবৰ নামাজত হেক বৈঠক কৰা নাই
চতুৰ্থ ৰিকাতৰ কাৰণে থিয় হৈ গৈছে চতুৰ্থ ৰিকাতৰ কাৰণে থিয় হৈ গৈছে মাগৰিবৰ নামাজত এতিয়া এনেকুৱা যদি হয় যে চতুৰ্থ ৰিকাতৰ কাৰণে থিয় হৈ গৈছে যদি মনত পৰিছে সূৰাও পঢ়িলে ৰুকু কৰিলে সেজদা কৰাৰ আগলৈকে যদি মনত পৰিছে সেজদা কৰাৰ আগলৈকে যদি মনত পৰিছে চতুৰ্থ ৰিকাতৰ সেজদা কৰা নাই এতিয়ালৈকে মনত পৰিছে আকৌ ঘূৰি আহিছে সুজদা কৰিলে ঘূৰি আহিছে সুজদা কৰিলে তেনেহলে নামাজ কমপ্লিট হ'ব শুদ্ধ হ'ব অন্যথায় নামাজ শুদ্ধ নহ'ব আশা কৰো এইখিনি মছলা আপোনালোকৰ অলপমান ফায়দা হ'ব আৰু ইনশাআল্লাহ সুজদাৰ বিষয় লৈ আজি কমপ্লিট হ'ল অহা জুমাৰ পৰা আমি ষ্টাৰ্ট কৰিম মজবুকৰ নামাজ এক ৰিকাত পালে দুই ৰিকাত পালে তিনি ৰিকাত পালে তেতিয়া কেনেকৈ নিজৰ নামাজটো কমপ্লিট কৰিব এই বিষয় লৈ মছলা আহিব ইনশাআল্লাহ